কি ডিসিশন ললি একচুৱেলি মই বহুত ভগৱান লোৱা হৈছা মানে নিবিচাৰিলেও পিছে পিছে খেদি পৰে যে ভাগ্যৱান কিয় কলি মায়ে মোক সৰুতে শিকাইছে কোনোবা অচিনাকি মানুহে মৰ্টন দি পাতিলে নাযাবা কিবা কামত যদি তোমাৰ উন্নতি হৈছে বেলেগ মানুহে বেলেগলৈ দিবলৈ ধান্দা কৰিবই চা তোৰ উন্নতি হ'ল কেতিয়া আৰু কোনে ধান্দা কৰিলে বেলেগলৈ নিবলৈ আপুনি কৈছে মই কেতিয়া কিয় মই যেতিয়া ইচ্ছা গুগল কৰি আছো তেতিয়া আপুনি যুগুদি গুণ্ডা হৈ মোক পঢ়াবলৈ চেষ্টা নকৰিছে কিন্তু মোক যদি হিলাব পাৰিলে চা পঢ়া শুনা চাহ মই যে চাহৰ দোকানীয়ে হৈ থাকিলো চাহ এতিয়া চাওকচোন তামানটো চাকৰি মোৰ ফিক্স হৈ আছে মই আকৌ যাবলৈ আজৰি নাছো হেৰা দে ডাঙৰ ভুল কৰিলো হেৰ তোক জোৰ কৰি এনে তই কি কৰি খাম বুলি ভাবিছ আমি শিপি মানুহ কিবা কিবি কৰি খাই যাম চা আখ আছে ভাওনা আছে শান্তি বিয়া আছে কিমান কিবা কিবি আছে তুমিনো কি কৰি খাইছা আমাৰ চৰকাৰী চাকৰি চাকৰি আজি আছে কাইলৈ শেষ হৈ যাব চা কিন্তু আখ ভাওনা শান্তি বিয়া এইবিলাক বছৰে বছৰে আহি থাকিবা আমি কৰি যাম চা বেয়া দিনত তই চাবি আৰু মোহন ইচকে আছে বা আখ কেইখন আহিছে এখনে কথা পাতিছে এখন আহিছে তোৰ মোৰতো লখিমপুৰ কুকুৰাঝাৰ বঙাইগাঁও মাজুলী যোৰহাট শিৱসাগৰ গোটেই সোপা ফিক্স ইয়াৰ পৰা মানে এতিয়ালৈকে ফোন চোন একোৱেই নাহিছে মানে এজন সভাপতি আছে তেখেতক যদি মই অকমান ৰিকুৱেষ্ট কৰিছো তেখেতৰ লগতে বছৰটো গুচি যাম আৰু ধৰ আকৌ মানুহজনক কওঁ কবি ঠিক আছে এইবোৰ কৰিব পাৰিলে ভাল দেচোন সভাপতি চাইবা আখত মোকো লৈ যাব মাৰিম অকলে যাবি ময়ো অকলে যাম মোকো আপোনাৰ লগতে লৈ যাওকচোন চা নহ'ব তই আকৌ কি কৰিবি মই আপুনি যে আখত পোৱা জমাব মানুহবিলাকেতো হাঁহিব চা তেতিয়া মানুহবিলাকৰ মুখ শুকাই যাব এই যে আপুনি মুখ শুকুৱাই দিছে মই এক্সট্ৰাকে চাহ খোৱাকে মানুহৰ মুখ তিয়াই যাম চা আপুনি হহুৱাইছে মানুহৰ মুখ শুকাইছে মই তিয়াইছো আপুনি শুকুৱাইছে মই তিয়াইছো আপুনি শুকুৱাইছে মই তিয়াই যাম চা মজা এইখন ৰিলেশ্যন বিলাক ক্লিয়াৰ হলি নে নাই এখন বহুত পিটিকেল আছে চা পিটিকিকেল নহয় টিপিকিকেল নহয় ক্ৰিটিকেল ৰিলেশ্যন বিলাক মই আজিহে টেপচা কৰিব পাৰিছো সেই ৰিলেশ্যনটোৱে অভিনয়ৰ মেইন বস্তু যদি চৰিত্ৰৰ মাজৰ ৰিলেশ্যনটো তই কেপচাৰ কৰিব পাৰ তেতিয়া তোৰ কেমেষ্ট্ৰিটো ওলাব কেমেষ্ট্ৰিটো ওলোৱা মানে তোৰ অভিনয় প্ৰাণৱন্ত হৈ উঠিব এতিয়া কথাটো হ'ল যে কংস এজন অহংকাৰী ৰজা তেওঁৰ ভনীয়েক হ'ল দৈৱকী দৈৱকীৰ গিৰিয়েক হ'ল বাসুদেৱ এই বাসুদেৱ এতিয়া কথাটো হ'ল তেওঁলোকৰ অষ্টম সন্তানে মানে আকাশবাণীত পাইছিল তেওঁলোকৰ অষ্টম সন্তানে কংসক এদিন হত্যা কৰিব ঘৰতে কাজিয়া চা ঘৰতে কাজিয়া আৰু যে অষ্টম সন্তান বুলি কৈছে বাকী কেইটা সন্তান জন্ম নহলে নেকি চা বাকী কেইটা কেছটো তই খুচৰি থাকিব নালাগে নহয় নাট ভাগ মূল কৃষ্ণক লৈহে সেই অষ্টম সন্তানৰ নাম আকৌ কৃষ্ণ এই যে কংস তাৰ মোমাইক হ'ল নে কেনেকে হ'ল মানে ভনী জোঁৱায়েক ঘৈণীয়েক পিতেক মোমাইক হ'ল কংস এতিয়া কথাটো হ'ল এই যে মাৰি পেলাব বুলি ক'লে কংসই গম পালে কংসইতো পুতেকটোক মাৰি পেলাব কৃষ্ণক সেইকাৰণে কি কৰিলে ৰাতি গৈ নন্দৰ ঘৰত থৈ আহিলেগে নন্দৰ ঘৰত থৈ আহিছে কোনে থৈ আহিছে চা দৈৱকীয়ে বাসুদেৱ মানে মোমায়েক ভনীয়েক গিয়াকে নহয় তই মোক খেলি মেলি নকৰিবি মই বুজোৱাটো বুজ তই মানে কথাটো হ'ল যে দৈৱকী বাসুদেৱ মোমায়েকে কৃষ্ণক মাৰিব বুলি অষ্টম সন্তান নন্দৰ ঘৰত থৈ দিলেগে নন্দ হ'ল গকুলৰ ৰজা গম পালি মানে ভনীয়েক গিয়াকে থৈ আহিলে গকুলত থৈ আহিছে নন্দ মানে নন্দ কোন আছে চা নন্দ কৃষ্ণ বাপেক আচ্ছা কৃষ্ণ বাপেক আছে আৰু মানে কোনে থৈ আহিছে বাসুদেৱ কৃষ্ণ কোন আছে বাপেক নন্দ কোন আছে মানে নন্দ তুলনীয়া বাপেক আৰু বাসুদেৱ মানে নিজৰ বাপেক জন্ম দিয়া বাপেক আৰু যেতিয়া ঘনীয়েকক গিয়েক ভনী জোৱাকটো ক'ত আছে জেলত আছে আকৌ নন্দ ঘৰত কোনে থৈ আহিছে বাপেকে আচ্ছা মই এতিয়া আছো ঘূৰি আহিলো দে মই এতিয়াহে ধৰিব পাৰিছো চা মানে যাৰ ঘৰত থৈ আহিছে সেয়া হৈছে কৃষ্ণ বাপেক নন্দ ৰজা কৃষ্ণ বাপেক আছে মাকহে নাই নহয় চা আছে মাকো আছে নন্দ ৰজা ঘৈণীয়েক যশোদা কৃষ্ণৰ মাক নহল নেকি কৃষ্ণ মাক যশোদা বাপেক আছে নন্দ চা এতিয়াহে মই ৰিলেশ্যন বিলাক কেপচা কৰিব পাৰিছো তেতিয়াহ'লে ইহাচল অকণ কওঁ নেকি নন্দ ৰজা কৃষ্ণ বাপেক আছে আৰু মাক যশোদা আছে আকৌ কি হ'ল মোক এটা ৰিলেশ্যন বুজাই দিব হা অষ্টম সন্তানৰ মোমায়েক ভনীয়েক ককায়েক জীয়েকটো কৃষ্ণ কি হৈছে অষ্টম সন্তানৰ মোমায়েক ভনীয়েক যিটো গিয়েক আছে শুন
তই ৰাখেই নকৰিবি কিন্তু ৰিলেশ্যনবিলাক নষ্ট নকৰিবি শুন মই চাব ৰিলেশ্যন পোৱা চেষ্টা কৰিবলৈ দিয়কচোন মানে নন্দৰ ঘৰত যে কৃষ্ণ আছে নন্দ কৃষ্ণ কি আছে বাপেক আৰু জেলত যিটো আছে বাপেক মানে জেলত থকাটো কৃষ্ণ বাপেক বাপেক সেই কৃষ্ণ বাপেকে নি পেলাই নন্দ ঘৰত থৈ আহিছে বাপেক বাপ কোন বাপেক নন্দ ৰজা নন্দ আজা বাপেক আৰু নন্দ আজাৰ ঘৰত কোনে থৈছে বাপেক জেলত থকাটো জেলত থকাটো কৃষ্ণ কি আছে বাপেক জেলত থকাটো কৃষ্ণ বাপেক আছে বাপেক আছে যাৰ ঘৰত থৈছে হ'ব চা নন্দ ঘৰত থৈছে জেলত থকাটো যিটো শুন যিটো জেলত আছে সি জন্ম দিয়া বাপেক যাৰ ঘৰত থৈছে তেওঁ তুলনীয়া বাপেক দুইটা বাপেক কিন্তু আচল বাপেকটো মই আজি ফিক্স কৰি দিয়ক চা তাৰপিছতে মই আশ কৰিব পাৰিছো ৰ প্ৰভু মোক মানে মই কৈ দিম তোক বুজাওতে ৰাখে যাব হাত দি দিব চা মই যাম কিয় হাত দিব নোৱাৰি এজন শিল্পী গান হাত দিছে চা তই শিল্পী যিজন শিল্পীয়ে হাত দি বিয়াও নেৰিছে চা শিল্পী এই